টিভি কথা অসমীয়া ইউটিউব চেনেলটোলৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত লৈ আহিছোঁ 5খন অসমীয়া ছুপাৰহিট চিনেমা, যিখন নেকি চিনেমাই ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। আপুনি বাৰু জানেনে ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰা কোনো এখন চিনেমাৰ নাম? যদি জানে আমালৈ কমেণ্ট কৰি জনাব, যদি নাজানে একো নাই। এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে 5খন ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰা চিনেমাৰ বিষয়ে জানিব পাৰিব। গতিকে খুবেই এটা দৰকাৰী ভিডিঅ'। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, লগতে চিনেমাৰ জগতৰ লগত নতুন নতুন আপডেট পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আজি যাওঁকচোন আহক 5খন অসমীয়া ছুপাৰহিট চিনেমা, যিকেইখন নেকি চিনেমাই ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰা প্ৰথমখন অসমীয়া বোলছবি হৈছে পিয়লি ফুকন। এই পিয়লি ফুকন নামৰ বোলছবিখনে মুক্তি লাভ কৰিছিল 1955 চনত। এই বোলছবিখনেই হৈছে অসমীয়া প্ৰথমখন অসমীয়া চিনেমা, যিকেইখন নেকি চিনেমাই ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথম অৰ্থাৎ এই চিনেমাখনেই প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰিয় বন্ধু বান্ধৱীসকল, পিয়লি ফুকনৰ জীৱনৰ আধাৰত নিৰ্মিত এই চিনেমাখনেই আছিল অসমীয়া প্ৰথম চিনেমা, যিখন নেকি চিনেমাই ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিছিল। এই চিনেমাখনে 1955 চনত মুক্তি লাভ কৰিছিল। আকৌ এবাৰ কৈ দিছিল, মাটিৰ গাঁতত সোমাই থাকিলে চাহাবক কেনেকৈ খেদিব গোহাঁইদেউ? আপোনাৰ এই টানিখনৰ জাতি জোঙেৰে সিহঁতক খেদিব নোৱাৰিব। He should be hanged. He should be hanged. মানে তাৰ ফাঁসি হোৱা উচিত। ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰা অসমীয়া অন্য এখন চিনেমা হৈছে দীনবন্ধু। প্ৰিয় বন্ধু বান্ধৱীসকল, এই দীনবন্ধু চিনেমাখনে 2008 চনৰ 15 অক্টোবৰ তাৰিখে মুক্তি লাভ কৰিছিল। ভৱেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচিত যৌতুক নামৰ এটা গল্পৰ পৰা এই চিনেমাখনৰ কাহিনীটো লোৱা হৈছিল, আৰু এই চিনেমাখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ লাভ কৰিছিল ৰাষ্ট্ৰীয় পৰ্যায়ত। প্ৰিয় বন্ধু বান্ধৱীসকল, এই চিনেমাখনত অভিনয় কৰিছিল তপন দাস, নিশিতা গোস্বামী, অৰুণ নাথ, প্ৰস্তুতি পৰাশৰ, জুবিন গাৰ্গকে ধৰি কেইবাগৰাকীও শিল্পীয়ে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু এই চিনেমাখন চাইছেনে? যদিহে চাইছে আমালৈ কমেণ্ট কৰি জনাব। আজিও মোৰ পৰা 1000 টকা নোলোৱাৰ বাবে মই আপোনাক সৎ বুলি ভাবিমনে? নাভাবো। মই কৈ পৰিম, আনৰ পৰা 2000 টকা খাই আপুনি মোৰ আগত সৎ হৈ দেখুৱাইছে। চাৰিওফালে এনেকৈ চলি আছে। এনেকুৱা মানুহে বেৰি আছে কাৰণে আপুনি সৎ মানুহ বুলি কোনো বিশ্বাস নকৰে। এনেকুৱা অৱস্থাত সৎ হৈ থাকি আপোনাৰ কি লাভ? সেইটো নকওঁ, বিশ্বাস কৰা নকৰা তোমালোকৰ কথা, কিন্তু সৎ হৈ থাকি কি লাভ, সেই প্ৰশ্ন মোক দেৰি হৈ গ'ল নেকি? পুৰা 40 মিনিট দেৰি কৰি আহি নেকি মানে কি? আৰে তাতে ইমান খং কৰিব লাগে নে? মাত্ৰ 40 মিনিটে দেৰি হৈছে। আজি যে প্ৰান্তিখন আহে নাজানা নেকি? সিহঁতক একো নিশিকোৱাকে পঠাই দিব পাৰো নে? যোৱা হামৰামটো আনা। আজি চাহেই খোৱা নহয়। ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰা অন্য এখন অসমীয়া ছবি হৈছে মন যায়। এই মন যায় ছবিখনে 2008 চনৰ 12 ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰিছিল। প্ৰিয় বন্ধু বান্ধৱীসকল, মণিৰামৰ দ্বাৰা পৰিচালিত এই বোলছবিখনত অভিনয় কৰিছিল জুবিন গাৰ্গ, পবিত্ৰ মাৰ্ঘেৰিটা, জ্ঞানদীপ পল্লৱ, নৱদ্বীপ বৰগোহাঁই, নিশিতা গোস্বামী, ৰিম্পী দাস আৰু লগতে বহুকেইগৰাকী শিল্পীয়ে। প্ৰিয় বন্ধু বান্ধৱীসকল, এই বোলছবিখনে 56তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ খিতাপ লাভ কৰিছিল। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু মন যায় অসমীয়া চিনেমা এখন চাইছেনে? যদিহে চাইছে আমালৈ কমেণ্ট কৰিব, লগতে আমাৰ এই ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। মোৰ কাৰণ হৈছে, মোৰ দুখ। মই ঠিক কৰিছো। কি কৰিম মই? কি কৰিম? তই জানো MBA কৰিব খুজিছিলো। দেউতাৰ সামৰ্থ্য নাই, বিজনেছ কৰিবলৈ কেপিটেল নাই, পইচা দিব নোৱাৰাৰ কাৰণে পায়ো চাকৰিতে হেৰুৱালো। মাজে মাজে মাথাটো মোৰ পাগল হৈ যায়। মই কি বিচাৰো? মা দেউতাই মোক লৈ গৌৰৱ কৰক, ঘৰখনত মোৰো এটা কণ্ট্ৰিবিউশ্যন থাকক। আৰু তোক সৰুকে হ'লেও তোকোতো কিবা এটা দিব মন যায়। মই কি লাজ নাপাওঁ? কিন্তু কি কৰিম? চাৰিওফালে এন্ধাৰ, খালী এন্ধাৰ। সন্মান লাভ কৰা অন্য এখন অসমীয়া বোলছবি হৈছে বসুন্ধৰা। এই বসুন্ধৰা নামৰ বোলছবিখনে মুক্তি লাভ কৰিছিল 2010 চনৰ 15 জানুৱাৰী তাৰিখে। সুৰভি এণ্টাৰপ্ৰাইজৰ বেনাৰত নিৰ্মিত এই বোলছবিখনত পৰিচালনা কৰিছিল হিৰণ বৰাই। এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল কৰা শিল্পীসকল হৈছে বৰষাৰাণী বিষয়া, সৌৰভ হাজৰিকা, বিষ্ণু খাৰগৰীয়াকে ধৰি বহু কেইগৰাকী শিল্পী।
প্ৰিয় বন্ধুবান্ধৱীসকল এই চিনেমাখনে 57তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ খিতাপ লাভ কৰিছিল। প্ৰিয় বন্ধু-বান্ধৱীসকল আপোনালোকে বাৰু এই বসুন্ধৰা নামৰ চিনেমাখন চাইছেনে? যদিহে চাইছে তেতিয়াহ'লে ইয়াৰ কাহিনীটো চাই আপুনি কেনেকুৱা পাইছে আমালৈ কমেণ্ট কৰি নিশ্চয় জনাব। বিশ্বাসৰ ভেটিটো আমাৰ বুকুৰ মাজত থাকে মা। সেই ভেটি ভাঙি গ'লে বৰ কষ্ট হয়। জনা বুজা ছোৱালী হয় তই তেনে নকৰিবি মাজনী। মই বৰ দুখ পাওঁ। দেউতাৰ কথা এবাৰ ভাবচোন। ইমান বাধা বিঘিনি স্বত্তেও তেওঁ দেখোন আজীৱন সমাজৰ বাবে কামেই কৰি গ'ল। ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰা অন্য এখন অসমীয়া চিনেমা হৈছে জেতুকা পাতৰ দৰে। 2011 চনৰ 19 আগষ্ট তাৰিখে মুক্তি লাভ কৰিছিল এইখন অসমীয়া চিনেমাই। এই বোলছবিখন পৰিচালনা কৰিছিল যদুমণি দত্তই আৰু এই বোলছবিখনে 58তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ খিতাপ লাভ কৰিছিল। প্ৰিয় বন্ধু-বান্ধৱীসকল আপোনালোকে বাৰু এই জেতুকা পাতৰ দৰে নামৰ চিনেমাখন চাইছেনে? এই চিনেমাখনত অভিনয় কৰিছিল আইমী বড়ো এগৰাকী শিল্পীয়ে। প্ৰিয় বন্ধু-বান্ধৱীসকল যদিহে আপোনালোকে এই জেতুকা পাতৰ নামৰ চিনেমাখন চাইছে তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টোত এটা লাইক কৰক, লগতে কমেণ্ট কৰি জনাওক আপোনালোকে এই চিনেমাসমূহ চাই কেনে পাইছে। পুখুৰীটো দলংখন কাইলৈ তোক ঠিক কৰিবলৈ কৈছে। হ'ব দে, বাঁহ কাটিবগৈ লাগিব দে। নালাগে, বাঁহ আনিয়ে থোৱা আছে। যাবি তেনেহ'লে, যাম দে। ঐ আকৌ কি হ'ল? ৰাধাৰ ঘৰলৈ কোনোবা ডাঙৰ মানুহ আহিছে। ডাঙৰ মানুহ? তোক কোনে ক'লে? পদূলিত গাড়ী দেখিছো নহয়। আপোনাৰ কিবা জৰুৰী কাম নাইতো? নাই নাই নাই, তেওঁলোকক গাড়ীতে বহুৱাই থৈ আহিছো নহয়। আফটাৰ অল মইতো লৈ যাব লাগিব। তেওঁলোকে ক'ৰবাত আমাৰ ঘৰত চাহ তামোল খাব লাগিব বুলি ভয় কৰিছে। আপুনি চাহ এথোপা খালে মোৰ ভাল লাগিব ছাৰ। তুমি মোৰ লগত ফৰ্মেলিটি কৰিব খুজিছা নেকি? এই বস্তুটো কিন্তু মই বৰ বেয়া পাওঁ দেই। ফৰ্মেলিটি কৰিব খোজা নাই ছাৰ, কিন্তু আমাৰ নিচিনা মানুহৰ অনুভূতিৰ কিবা মূল্য আছে বুলি কোনোবাই ভাবে জানো? প্ৰিয় বন্ধু-বান্ধৱীসকল এই ভিডিঅ'টোত মই 5খন চিনেমা লৈ আহিলোঁ যিকেইখন নেকি চিনেমাই ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিছিল। ইয়াৰ উপৰিও বহুতো চিনেমা আছে যিকেইখন নেকি চিনেমাই ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিছিল, কিন্তু মই 5খন চিনেমা আপোনালোকৰ বাবে বাছনি কৰিলোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে আমালৈ কমেণ্ট কৰি জনাব। লগতে আমাৰ চেনেলত যদিহে আপুনি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ চিনেমাৰ ওপৰত যিবোৰ নেকি আপডেট আহি আছে আগন্তুক দিনত সেই সকলোবোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰিয় বন্ধু-বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই।